হয়, পাঠকৰ অভাৱৰ বাবে অসমত অসমীয়া বাতৰি কাগজ ইখনৰ পিছত সিখনকৈ বন্ধ হ'ব ধৰিছে। কিন্তু দৰঙৰ এখন সাপ্তাহিক বাতৰি কাকত মংগল বাতৰি আজিও কিন্তু চলি আছে। মই দেখুৱাইছোঁ এই মংগল বাতৰি এতিয়াও কিন্তু 42 বছৰ হৈছে এই বাতৰি কাকতখন আজিও কিন্তু সুন্দৰকৈ চলি আছে। আৰু এই বাতৰি কাকতখনৰ স্বত্বাধিকাৰী হৈছে প্ৰশান্ত বৰুৱা। তেখেতে এই বাতৰি কাকতখনৰ স্বত্বাধিকাৰীৰ লগতে তেখেতে মুখ্য সম্পাদক। আৰু তেখেতৰ লগত আমি কথা পাতিম আৰু তেখেতৰ বাসগৃহৰ ভিতৰৰ পৰিৱেশখিনি আগতে আমি দেখুৱাই লৈছোঁ, তাৰপাছত তেখেতৰ লগত আমি কথা পাতিম। আমি দেখুৱাইছোঁ তেখেতৰ বাসগৃহ এই পৰিৱেশখিনি আমি দেখুৱাই লৈছোঁ। আৰু দৰংবাসীৰ বাবে এক সুখবৰ যে এইবাৰ চৰ্দাৰ প্ৰশান্ত বৰুৱাই তেখেতে অসমৰ সাংবাদিক পেঞ্চন তেখেতে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু অশেষ কষ্টৰে তেখেতে এই বাতৰি কাকতখন আজিও জীয়াই ৰাখিছে। আমি তেখেতৰ লগত কথা পাতিম। দাদা, প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ আপুনি সাংবাদিকতা পেঞ্চন পোৱাৰ বাবে। আপুনি এই বাতৰি কাকতখন কিমান চনত আৰম্ভ কৰিছিল বা কি উদ্দেশ্য লৈ আৰম্ভ কৰিছিল? উদ্দেশ্য এটা পৰিস্থিতিত কাকতখন জন্ম হৈছিল। কাৰণ তাৰ আগত মই নতুন অসমীয়াত বাতৰি কৰি আছিলোঁ। এটা বাতৰি এটা উল্লেখযোগ্য বাতৰি এটা প্ৰকাশ পোৱা নাছিল নিৰ্ধাৰিত সময়ত। তাৰমানে আজি দি পঠাইছোঁ, আজি কাইলৈ ওলাব লাগে, ওলোৱা নাছিল। সেইটোক লৈ কেইবাদিনো ৰখি সেইটোৱে খুব মনত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে। আৰু শেষত গৈ পিছত গৈ খবৰ ল'লোগৈ। লোৱাৰ পিছত মোৰ কথা বতৰা হৈ অহাত লগে লগে এটা দৃঢ়ভাৱে তাতেই মই কথা দিলোঁ যে এনেকৈ হ'লে আমি নিজৰ লেখা যি সময়ৰ বস্তু যে সময়ত নোলায়, নিজেই কৰিব লাগিব বুলি খঙতেই কথাষাৰ কৈছিলোঁ আচলতে। কোৱাৰ পিছত আহি নিজেই কৰাৰ একো প্ৰস্তুতি নোহোৱাকৈ নিজে কৰাৰ সিদ্ধান্তটো লৈ পেলাই কৰিয়েই পেলালোঁ। আৰু সেই কৰোঁতে 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 প্ৰথম অৱস্থাত পষেকীয়া, তাৰপিছত 10-12 বছৰ পিছত সাপ্তাহিক, তাৰপিছৰ পৰা গতানুগতিকভাৱে আহোঁতে কৰি আহোঁতে এতিয়া বৰ্তমান 43 বছৰ হ'ল। 43 বছৰ হ'ল। আপুনি পেঞ্চন লাভ কৰিলে অসম চৰকাৰৰ পৰা? অসম চৰকাৰৰ পেঞ্চনৰ কাৰণে বহু বছৰ ধৰি পেলাই আমাৰ সাংবাদিক সন্থাসমূহে লাগি আছিলে। আমি তৰুণ গগৈ চৰকাৰ দিনতে এইবিলাক দিয়া হৈছিলে। কিন্তু শেষত বৰ্তমান চৰকাৰৰ দিনত এইটো কাৰ্যকৰী ৰূপ পালে। আৰু 2018 চনৰ পৰা প্ৰথম পেঞ্চন প্ৰদান হৈ আহিছে। গতিকে এইটো হ'ল 3য় বৰ্ষ। গতিকে আপুনি প্ৰথমবাৰে আচলতে লাভ কৰিব লাগিছিল, কিন্তু তেতিয়া দুটামান কথাৰ কাৰণে তেওঁলোকৰ তাৰমানে অসমৰ ক্ষুদ্ৰ বাতৰি কাকতৰ সাংবাদিক, দৈনিকৰ সাংবাদিক, এনেকুৱা ভিতৰীয়া এটা মানে কথা এটাই অলপ বিতৰ্কৰ যেন সৃষ্টি কৰিছিল। তাৰ ফলস্বৰূপে এটা সিদ্ধান্তলৈ নহাত সেই প্ৰথমবাৰ মোক দিয়া নাছিল। সেইকাৰণে দ্বিতীয়বাৰ মই এপ্লাইও কৰা নাছিলোঁ। কিন্তু তৃতীয়বাৰ এইবাৰ বহুকেইজনে শুভাকাংক্ষীৰ মানে জোৰত শেষ মুহূৰ্তত মই এপ্লাই কৰিছিলোঁ। আৰু এইবাৰ পূৰ্বৰ সেই তেনেবোৰ কথা বতৰা নাই। গতিকে মই ভাবিছিলোঁ, আমাৰ উদ্দেশ্যটো আছিল দাবী কৰা যে আমি আঞ্চলিক বাতৰি কাকতবিলাক উলিওৱাৰ উদ্দেশ্যই আছিল কিছুমান সাংবাদিকৰ সৃষ্টি কৰা। আৰু সাংবাদিক সৃষ্টিয়ে তেতিয়া অসমীয়া ভাষা ৰক্ষা, সাংবাদিকতাৰ গুৰিটো শক্তিশালী কৰিব। সেই উদ্দেশ্যে আমি প্ৰত্যেক চাব ডিভিজনেল আৰু ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ স্থানীয় বাতৰি কাকত একোখন প্ৰত্যেক ঠাইত হয়, সেই উদ্দেশ্য লৈ মঙলদৈত মই এইখন আৰম্ভ কৰিছিলোঁ। আৰু তেনেকৈ অসমৰ বিভিন্ন জেগাত হ'লে তাৰ পৰা সাংবাদিকৰ জন্ম হ'ব। আৰু সেইবোৰ সাংবাদিকবিলাকে ডাঙৰ যিবোৰ কাকত, গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, এইবোৰৰ পৰা যিবোৰ ডাঙৰ কাকত ওলায়, সেইবোৰ কাকতত সেই সাংবাদিকে গৈ ভৱিষ্যতে কাম কৰিব পাৰিব। এনে এটা স্থলত সাংবাদিক সৃষ্টিৰ কাৰণে প্ৰত্যেক চাব ডিভিজনত এনেকুৱা ধৰণে সাংবাদিক সৃষ্টিৰ এটা বাতাবৰণ এটা তৈয়াৰ কৰা হৈছিল এই সৰু সৰু কাকতবোৰৰ দ্বাৰা। আৰু ঠিক সেই হিচাপত মঙল বাতৰি সফল হৈছে। কেলে এতিয়া আমাৰ তেতিয়াৰ প্ৰথম মঙলদৈ মহকুমাটো এতিয়া 2খন জিলা হ'ল। আৰু অবিভক্ত জনাবিলাক তেতিয়া বৰ্তমান শোণিতপুৰৰ বহুত আজি বৰ্তমানৰ টিভি সাংবাদিকতাত জড়িত অনুপম চক্ৰৱৰ্তীৰ এটা ফাইল আছিল। অনুপম চক্ৰৱৰ্তী, দীপক মহন্ত, ৰূপক মহন্ত, এনেকুৱা ধৰণৰ এটা ফাইল আছিল। সেইবিলাকত চব মঙল বাতৰি প্ৰায় সৃষ্টি হোৱা। সেই হিচাপে অসমৰ বহুত আৰু অসমৰ বহুত ঠাইত আমাৰ সাংবাদিক আছে।
এই সময়লৈকো আৰু আমাৰ ভাল লাগিল এইকাৰণে এতিয়া বঙালী মহকুমা 2খন জিলা হ'ল আৰু 2খন জিলাত যিবিলাক সাংবাদিক এতিয়া হ'ল এতিয়া কিছুমান নতুনকৈ হৈছে কিন্তু আগতে প্ৰথম অৱস্থাত যিখিনি কৰিলোঁ সেইখিনি ছত্ৰছায়াত নতুন নতুন সাংবাদিকৰ জন্ম হৈছে সেইকাৰণে যিমানে সাংবাদিক বৃদ্ধি হৈছে সিমানে মই সেই তেতিয়া লোৱা চিন্তাটো যে কাৰ্যকৰী হৈছে সেইটো কাৰণে ভাল লাগে সেইকাৰণে ভৱিষ্যতে সাংবাদিকৰ অসুখ বিসুখ হ'লে তাৰ কাৰণে এটা সাংবাদিক সাহায্য পুঁজি চিকিৎসা সাহায্য পুঁজি আনহাতে বয়স হ'লে যে পেঞ্চন পাব পাৰে সেইটো চৰকাৰে সিদ্ধান্ত যিহেতু লৈ পেলাই কাৰ্যকৰী কৰিছে ইয়াৰ চৰকাৰৰ ভাৱমূৰ্তি সাংবাদিকৰ মাজত এটা ভালভাৱে গঢ়ি উঠিব আৰু তেনে এটা আশাৰে আমি সাংবাদিক মহলেও চৰকাৰৰ এনেবিলাক আঁচনিৰ বিষয়ে অলপ সজাগ হোৱাটো প্ৰত্যেক প্ৰেছ ক্লাব বা সাংবাদিক সন্থাবিলাকৰ এনেবোৰ কথা বুজোৱাটো এটা দায়িত্ব হ'ব বুলি মই ভাবোঁ। পূৰ্বৰ যি সাংবাদিকতা আৰু বৰ্তমানৰ যি সাংবাদিকতা কিবা পাৰ্থক্য দেখিছে নেকি? পাৰ্থক্য স্বাভাৱিকতে হ'ব কাৰণ সেই সময়ৰ সাংবাদিকতাৰ মূল বস্তু আছিল বিশ্বাস। বাতৰি এটা ওলাই যোৱাৰ পিছত সেইটো ৰিয়েকশ্যন কি হয় আমি চাওঁ যদি কাৰোবাৰ এটা বেয়া কামৰ বিষয়ে হয় সেইটো ওলাই যোৱাৰ পিছত প্ৰতিক্ৰিয়া কি ধৰণৰ হ'ল কিবা সংশ্লিষ্ট বিভাগে ব্যৱস্থা গ্ৰহণ কৰিলে কৰা দেখা পালে বুজা যাব যে বাতৰিটো বেছি উৎসাহিত কৰি তোলে তেতিয়া তেনেকুৱাবিলাক আছে কিন্তু আজিকালি বাতৰিৰ পয়োভৰো বেছি হ'ল আৰু এই বিশ্বাসযোগ্যতা কিছুমানৰ কমি আহিল কমি অহাৰ কাৰণে কিছুমান ক্ষেত্ৰত তেনেধৰণে পূৰ্বৰ দৰে উৎসাহিত হ'ব পৰাকৈ সাংবাদিকে ভেট পোৱা নাযায় আৰু আনহাতে যিটো অনুসন্ধানমূলক সাংবাদিকতাৰ ক্ষেত্ৰখনতো এতিয়া এটা অলপমান জটিলতা অহা বুলিয়ে ক'ব লাগিব যে অনুসন্ধান বস্তুটোৰ ওপৰত এতিয়া কোনো কৰিবলৈ বহুতে নানান ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱাও এতিয়া দেখা যায় কিন্তু তাৰ মাজতো কিন্তু সাংবাদিকতাৰ কিন্তু যথেষ্টখিনি এতিয়া ভাল হৈছে প্ৰযুক্তিগতভাৱে যিবিলাক উন্নতি দেশৰ হৈছে তাৰ লগত এতিয়া সাংবাদিকতা যিদৰে গৈছে আগুৱাই প্ৰত্যেক ধৰণে মই ভাবোঁ আগন্তুক দিনত ই আৰু বিস্ফোৰক ৰূপ এটা ল'ব পাৰিব আৰু এই ক্ষেত্ৰত কিছুমান অসত্য বা বাতৰি ইত্যাদিয়ে পৰিৱেশ এটা নষ্ট কৰা যিটো আছে গতিকে সত্যক প্ৰতিষ্ঠা কৰাৰ যিটো সাংবাদিকতাৰ যিটো মূল নম্বৰ যদি ঠিকে থাকিব পৰা যায় মই ভাবোঁ যে আমাৰ সাংবাদিকতাই আৰু অধিক ৰাইজৰ মাজত জনপ্ৰিয়তা আৰু দায়িত্ববোধৰ সৃষ্টি কৰিব। আপুনি যিখিনি প্ৰাপ্য পাব লাগে বা যিখিনি সন্মান সাংবাদিক হিচাপে পাব লাগে সেইখিনি আপুনি পাইছেনে? মই পোৱা বুলিয়ে ক'ম কিন্তু আমি মনত ৰাখিব লাগে যে আমি দৰঙৰ কথাই কৈছোঁ দৰঙত এনেধৰণে প্ৰথম যিগৰাকী আমাৰ এতিয়া সেইগৰাকী ব্যক্তিলৈ মনত পৰে যিগৰাকী মানুহে প্ৰথম এনেকুৱা এখন স্থানীয় সংবাদপত্ৰ প্ৰকাশ কৰিছিল মঙলদৈত দৰঙত দৰঙৰ প্ৰথমখন বাতৰি কাকত আছিল 1951 চনৰ 26 জানুৱাৰীত প্ৰকাশ পাইছিল সাপ্তাহিক জনমত। তেওঁ আছিলে আমি মুক্তিযোদ্ধা বুলি সকলোৱে জানে মুক্তিযোদ্ধা মঙলদৈ বুৰঞ্জীৰ প্ৰণেতা সাংবাদিক দীনেশ্বৰ শৰ্মা। তেওঁ হ'ল প্ৰথম আমাৰ দৰঙৰ বাতৰি কাকত ওলোৱা মানুহ আৰু দৰঙৰ প্ৰথমটো বাতৰি কাকত বাতৰি লেখা মানুহ দৰঙৰ মুক্তিযোদ্ধা পানীৰাম দাস। 1938 চনত তেওঁ সাপ্তাহিক অসমীয়া কাকতত তেওঁ তেতিয়া দৰঙৰ বৰ্তমান টিপিলাৰ পৰা শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ এটা বাতৰি পঠিয়াইছিল আৰু সেইটোৱে দৰঙৰ সংবাদ ইতিহাসৰ প্ৰথম বাতৰি বুলি মই পাইছোঁ। মংগল বাতৰিখনৰ আপুনি স্বত্বাধিকাৰী আপুনি মুখ্য সম্পাদক আপুনি কেতিয়াবা বাতৰি নিজে সংগ্ৰহ কৰে আপুনি মাৰ্কেটিঙতো যায় আপুনি যথেষ্ট কষ্ট কৰিছে এই মংগল বাতৰিখনত গতিকে আজিও এই বাতৰি কাকতখন জীয়াই আছে। এতিয়া আমি দেখিছোঁ যে বহু বাতৰি কাকত পাঠকৰ অভাৱত বন্ধ হৈ গ'ল কিন্তু আপোনাৰ বাতৰি কাকতখন যি বিজয় ধ্বজা আজিও অব্যাহত আছে গতিকে আপোনাৰ মনটো কেনে লাগে? মই 2006 চনৰ পিছৰ পৰা আগতে আমাৰ কিছুমান আমাৰ নিজে কৰা বছৰেকীয়া গ্ৰাহক আছিল 2006 চনত সেইবিলাক কামত যিখিনি মানুহ খটুৱাইছিলোঁ এতিয়া নোৱাৰা হোৱাৰ পিছত মই বাদ দি উঠি ভাবিছিলোঁ যদি কাগজখন কোনোবাই লয় তেতিয়া চলি থাকিব আৰু নদী কাৰণ মই অসুস্থও হৈ পৰিছিলোঁ তাৰপিছত
কাগজখন যদি নলয় তাৰপিছত বন্ধ হ'লে হ'ব আৰু উপায়টো নাই। কিন্তু 2006 চনৰ পৰা এতিয়ালৈকে গতিকে এজেঞ্চিক মই কাগজ দিয়ে আছোঁ, পইচা দি আছোঁ, তাৰমানে মই বুজিছোঁ পঢ়া মানুহ এজন আছে, গতিকে সেই চব মানুহৰ কাৰণে কাগজখন দি আছোঁ। আৰু সেইসকল যিসকলে কাগজখন জীয়াই ৰাখিছে তেওঁলোকক মই তেওঁলোকে অন্যতম পৃষ্ঠপোষক বুলি গণ্য কৰি মই তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ। নতুন প্ৰজন্মৰ যিসকল সাংবাদিক আহিছে এই সাংবাদিকতাৰ ক্ষেত্ৰখনত তেখেতসকলক আপুনি কি ক'ব? তেখেতসকলক এই প্ৰথম শিকাৰ দিশটোতে প্ৰথমতে নিজৰ আগ্ৰহ, তাৰপিছতে সেই সম্পৰ্কত অধ্যয়ন, নিজে লেখাৰ আগত অধ্যয়ন লাগিব। গতিকে বিষয়টোৰ ওপৰত অধ্যয়ন কৰি পেলাই আগবাঢ়ি যি ক্ষেত্ৰসমূহলৈ আহিব লাগিব। যিকোনো এখন বাতৰি কাকত প্ৰতিষ্ঠান বা বাতৰি কাকতৰ লগত জড়িত পুৰণি সাংবাদিকৰ কাষ চাপি নিজৰ লেখাখিনি দেখুৱাই সেই নিজৰ আগ্ৰহে যাৰ যিমান আগ্ৰহ বেছি হ'ব তাই সেইদৰে আগুৱাই যাব পাৰিব। গতিকে এতিয়া সুবিধা বহুত আছে আৰু টিভিটোকেও শিকিব পাৰে বহুত। গতিকে তেনেকুৱা ধৰণৰ সা সুবিধা আছে। নতুন পুৰুষে এতিয়া আজিৰ প্ৰজন্মই শিশু বুলিলে বহুত কিবা কৰিব পাৰে। ইয়াত কেৱল আমাৰ ইয়াতে নহয়, ইয়াৰ পৰা দেশ বিদেশলৈ যাব পৰা থল আছে। গতিকে সেইকাৰণে কৈছোঁ এতিয়া এই সুযোগ আমাৰতো একোৱেই নাছিল, আগতেতো একোৱেই নাছিল, একদম জেৰক্স মেচিন এটা নাই ডুপ্লিকেট কপি এটা ওলাই কিবা এটা কৰোঁ বুলি পেলাই। গতিকে সেই তাৰ পৰা এতিয়া এনেকুৱা হ'ল আমি ইয়াত বহি আছোঁ, বেলেগ জেগাত বহি আছোঁ, সকলোবিলাক বস্তু যান্ত্ৰিকভাৱে চব হৈ গৈ আছে। গতিকে যান্ত্ৰিকতাৰ মাজত আজি সময় বহুত আমিতো যান্ত্ৰিকতাৰ বহুত কামেই আমিও নাজানো। গতিকে তেনেকুৱা স্বাভাৱিকতে কেউ দিশৰ পৰা সাংবাদিকতাৰ কাৰণে যথেষ্ট উত্তৰণৰ সুযোগ সুবিধা আহিছে, এতিয়া লোৱাহে কথা। এয়া হৈছে জ্যেষ্ঠ সাংবাদিক মংগল বাতৰিখনৰ স্বত্বাধিকাৰী প্ৰশান্ত বড়ো। তেখেতে যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা অৱগত কৰিলে আৰু তেখেতৰ আমি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।